আসন্ন 2024 সাধাৰণ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দল প্ৰস্তুত হোৱাৰ সমান্তৰালকৈ ৰাইজৰ মাজতো গুণাগথা আৰম্ভ হৈছে। মই আজি উপস্থিত আছো কলিয়াবৰ বিধানসভা সমষ্টিৰ মিছা বজাৰত সমবেত ৰাইজৰ পৰা মনৰ কথা জানিম। 2024 নিৰ্বাচনত তেওঁলোকে কি বিচাৰিছে, বৰ্তমান চৰকাৰৰ কাম কাজত তেওঁলোক কিমান দূৰ সন্তুষ্ট। আমাৰ লগত এগৰাকী লোক আছে, তেওঁলোকৰ পৰা জানিম পোনে পোনে তেওঁলোকে বৰ্তমান চৰকাৰৰ কাম কাজক লৈ কিমান দূৰ সন্তুষ্ট বা 2024 তেওঁলোকে কি বিচাৰে। দাদা, 2024 নিৰ্বাচন পালেহি, বৰ্তমান চৰকাৰখনৰ কাম কাজত আপুনি ভাল পাইছে নে বেয়া পাইছে? আমাৰ চৰকাৰখনে ভালে পাইছো, বেয়া পোৱা নাই। ৰাইজৰ কাম কৰিছে নে? ৰাইজৰ কাম কৰি আছে। 2024 নিৰ্বাচন পালেহি, পালেহি। আপোনালোকে আকৌ অসমৰ শাসনৰ গাদীত কাক বিচাৰিব? আমাৰ মামাকে বিচাৰো আৰু মানে মিত্ৰজোঁটৰ চৰকাৰ। মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা বিচাৰে। হয়, আমাৰ বিজেপি চৰকাৰে প্ৰয়োজনীয় আমাক বহুত দিছে, আগলৈকেও দিব আশা কৰিছো। বৰ্তমান চৰকাৰখনৰ কাম কাজত আপুনি ভাল পাইছে নে বেয়া পাইছে? মোটামুটি ভালে আছে আৰু মানে আমাৰ গৰীব শ্ৰেণীৰ মানুহ অসুবিধা পাই আছো আৰু অলপ। কেনেকুৱা অসুবিধা? এই কাম কাজৰ অলপ অসুবিধা আৰু কম হৈ আছে, কাম কাজ আগৰ দৰে কাম কাজ নাই আৰু। 2024 নিৰ্বাচন পালেহি, এইটোত এতিয়া কোনটো চৰকাৰ আহে, এতিয়া কংগ্ৰেছে আহে নে বিজেপি আহে ক'ব নোৱাৰো নহয়। আপুনি কাক পচন্দ কৰে? এইটো চৰকাৰ ধৰক এতিয়া বৰ্তমান বিজেপি যিটো আছে সেইটো মোটামুটি ভালেই আছে। মানে একফালত ক'ব গ'লে আমাৰ গৰীবৰ কাৰণে অসুবিধা, নহ'লে বাকী চব ঠিকে আছে, চব ঠিকে আছে। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? মুখ্যমন্ত্ৰী হিচাপে একচুৱেলিটো সোণোৱাল ঠিকে আছিলে, এইটো মানে আমাৰ হিমন্তই এতিয়া গণ্ডগোল কৰি পেলাইছে আৰু। হিমন্ত অহা হ'লে মানে ভাল আছিলে, সোণোৱাল অহা হ'লে ভাল আছিলে। বিজেপি থকা হ'লেই ভাল, মানে আমাৰ মানে সেইটোৱে কথা। হয়, এনেদৰে মিছা অঞ্চলৰ ৰাইজে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। আমাৰ লগত আৰু এগৰাকী ব্যৱসায়ী আছে, তেওঁৰ পৰাও জানিম যে আহি থকা সময়বোৰত তেওঁ কাক পচন্দ কৰে। দাদা, 2024 নিৰ্বাচন পালেহি, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি ভাল পাইছে নে বেয়া পাইছে? ভালেই বৰ্তমানলৈকে বাৰু। কাম কাজ কৰিছে নাই? কৰিছে। 2024 আপুনি মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰিব? কোন আহে এতিয়া আৰু আপোনাৰ পচন্দ কোন? হেমন্ত ছাৰে আহিব চাগে। হিমন্ত ছাৰ। আমাৰ লগত আৰু এগৰাকী গ্ৰাহক আছে, তেখেতৰ পৰা জানিম। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি ভাল পাইছে নে বেয়া পাইছে? বৰ্তমান চৰকাৰৰ কাম কাজত ঠিকে আছে, কিন্তু আজিলৈকে জুবিনৰ কোনো ন্যায় নোলালে, সেইকাৰণে বেয়া লাগিলে। সেইটো কাৰণে মই কৈছোঁ আগন্তুক চৰকাৰ এইটো আহিব কথা নাই, চৰকাৰ আহিব বুলি আমি নিশ্চিত হৈ আছো, কিন্তু জুবিনৰ আজিলৈকে ন্যায় নহ'ল কাৰণে সেইকাৰণে আমাৰ ভাল লগা নাই। দাদা, আপোনাৰ ওচৰলৈ আহিছো, বৰ্তমান চৰকাৰখনে ৰাইজৰ কাম কাজ কৰিব পাৰিছে নে? পাৰিছে, নাই বুলি নহয়, পাৰিছে। আপুনি কি পাইছে? ভাল পাইছে নে? ভাল পাইছো, বেয়া পোৱা নাই, ভালে পাইছো। 2024 নিৰ্বাচন পালেহি, জি। আপুনি অসমত শাসনৰ গাদীত আকৌ কাক বিচাৰিব? যোনে ভাল কাম কৰে তাকে আমি বিচাৰিম। আপোনাৰ পচন্দ কোন? আমাৰ যিজন মুখ্যমন্ত্ৰী এতিয়া আছে বৰ্তমান ঠিকেই আছে, তেখেতকে মানে ভাল পাই আছো, নাই বুলি নহয়। তেখেতে কিছুমান কাম আমাৰ কাৰণে ভালে কৰি আছে। 2024 এতিয়া কি হয়, এতিয়া ৰাইজে কাক ছাপোৰ্ট কৰে। ৰাইজে যদি আমাৰ মুখ্যমন্ত্ৰীক ছাৰক ভাল পাইছে, তাকে যদি আকৌ দুবাৰ আকৌ আমাৰ ৰাখে, তেতিয়াহ'লে আমি তাকে বিচাৰিম আকৌ। বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি ভাল পাইছে নে বেয়া পাইছে? ভালেই পাইছো। কিয় ভাল পাইছে? আমাৰ নিচিনাই কাম কৰি আছে আৰু আমি যিখিনি বিচাৰিছিলো সেইখিনিয়ে কাম কৰি আছে। 2024 নিৰ্বাচন পালেহি, 2024 অসমত কাৰ চৰকাৰ বিচাৰিব? আমি বিজেপি চৰকাৰে বিচাৰিম। মুখ্যমন্ত্ৰী হিচাপে মামাকে বিচাৰিম। এনেদৰে দেখা গ'ল মিছাৰ ব্যৱসায়িক অঞ্চলৰ কেইবাগৰাকীও ব্যৱসায়ী ৰাইজে আহি থকা সময়বোৰত অসমৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে বিচাৰিব আৰু অসমৰ শাসনৰ গাদীত মিত্ৰজোঁটৰ চৰকাৰখনকে তেখেতসকলে হোৱাটো বিচাৰিছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।